বিদ্যা শপথ মই এয়া কৰা নাই কিন্তু ৰাইজে নামানে। 12 বছৰীয়া ৰোগীয়া কিশোৰীক ডাক্তৰে খাইছে চুমা, দিছে বুকুত হাত। চিকিৎসকৰ বিৰুদ্ধে ৰাইজৰ ৰুদ্ৰমূৰ্তি। চিপাঝাৰৰ বাজনা পথাৰৰ সামূহিক চিকিৎসালয়ত 12 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি এইদৰে উত্তেজিত হৈ পৰিল ৰাইজ। ক্ষুব্ধ গয়াই আবদ্ধ কৰিলে চিকিৎসক আবু সাইদক। আবু সাইদ নামৰ ডক্টৰজনে তেওঁক মানে চিকিৎসাৰ গহনা লৈ তেওঁক প্ৰথমতে শুবলৈ দিয়ে। শুবলৈ দিয়াৰ পাছতে কি কৰে, এই ডক্টৰজনে ছোৱালীজনীক মানে বিভিন্ন মানে গোপনীয় অংগত হাত মানে তেওঁলোকে টাচ কৰি আছে বিভিন্ন ধৰণে। যেতিয়াই গোটেই বস্তুটো মানে ছোৱালীজনীয়ে বুজি পায়, যেতিয়া সেই মানে অবজেকশ্যন কৰিলে ছোৱালীজনীয়ে, তেতিয়া ডক্টৰজনে আকৌ ভয় খালে। তেতিয়া ডক্টৰজনে কি ক'লে যে নাই 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 মই একো কৰা নাছিলোঁ, মই মানে মাইনা তুমি কাকো নক'বা দেই, মোৰ চৰি বুলি তেওঁ মানে ছোৱালীজনীক এৰি দিছে। পৰিস্থিতি বিষম দেখি খবৰ দিয়া হ'ল আৰক্ষীক। আহিল আৰক্ষী আহিল লাগিল অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়া। মোবাইলত ভিডিঅ' কৰিলে ক্ষুব্ধ ৰাইজৰ। এইবাৰ চিকিৎসকক এৰি আৰক্ষীৰ লগত ঠেলা হেঁচাত লাগিল গয়া। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণত সফল হয় আৰক্ষী। ইফালে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে অভিযুক্ত চিকিৎসক আবু সাইদে। তেতিয়াই ছোৱালীটো মোক ক'লে মোক কঁকালত বিষ, মোৰ কঁকালতো বিষাই থাকে, মই উঠিব নোৱাৰোঁ। মই ছোৱালীজনীক থিয় কৰালোঁ, বেলেগ ফালে থিয় কৰাই মই এটা হাত তাৰ চোল্ডাৰৰ ওপৰত আৰু এটা হাতেৰে মই তাৰ কঁকালটো এইটো চাইছোঁ, কাঠিকেইটা চাইছোঁ। এইখিনি সময়ত তাৰপিছত মই মেডিচিনকেইটা লিখি ওলাই দিছোঁ। মাকে বাহিৰত গৈ আকৌ ভিতৰত আহিলে মানে আপুনি ছোৱালীটো ইয়াত টাচ কৰিছে। মই কৈছোঁ তাতে টাচ কৰিছোঁ, কেৱল কঁকালটো চাবলৈ, মইতো এই কৰা নাই। তাৰপিছত ORSটো লিখি দিয়াৰ পিছত বাহিৰত গ'ল, আকৌ সোমাই আহি ক'লে নাই আপুনি ইয়াতো টাচ কৰিছে। ইয়াৰ আগত কিন্তু ছোৱালী ভিতৰত আহিছিলে, ছোৱালীজনী ক'লে নাই মোক ইয়াত টাচ কৰিছে। পিছত অহাৰ পিছত কয় মোৰ সন্মুখত টাচ কৰিছে, এইটো কৰিছে, কিছ কৰিছে। তাৰমানে এইখিনি কথা হোৱাৰ পিছত এইখিনি মতামত সিহঁতৰ লগত হৈ আছে, যিখিনি মই কৰা নাই, মোৰ মনৰ পৰা কৈ আছোঁ, মোৰ একদম বিদ্যাৰ ইয়াৰ পৰা কৈ আছোঁ। কিশোৰীগৰাকীৰ অভিভাৱক সঁচা নে আবু সাইদৰ ভাষ্য মিছা? কোনে মাতিছে মিছা, কোনে কৈছে সঁচা? আৰক্ষীৰ সঠিক তদন্তহে সকলো কৰিব পৰিষ্কাৰ। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।